কংগ্ৰেছত যোগদান বিজেপিৰ ৰাজ্যিক মজদুৰ মৰ্চাৰ প্ৰাক্তন উপসভাপতি তথা কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্তৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান পৰ্ব। জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ সৈতে একেলগে বিজেপি ত্যাগ কৰিছিল মনোজ কুমাৰ মহন্তই। কংগ্ৰেছত যোগদান কৰিব ৰেজাউল কৰিম চৰকাৰেও। ৪২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মাছুমা বেগমৰ স্বামী বাবুল চহৰীয়াইও যোগদান কৰিব কংগ্ৰেছ দলত। মানুহবোৰে মাটি পোৱা নাই, একশনীয়া মাটিৰ পৰা আজি তেওঁলোকক খেদি দিছে, চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিছে। উচ্ছেদৰ নামত আজি তেওঁলোকে মাত্ৰ নিজৰ গাড়ী সুৰক্ষা কৰিবলৈ বিচাৰে। আৰু যদি উচ্ছেদ মাত্ৰ এটা বিশেষ ধৰ্ম টাৰ্গেট কৰি যদি উচ্ছেদ কৰা গৈছে, সেইটো উচ্ছেদ নহয়, সেইটো নিৰ্বাচনী ৰাজনীতি কৰিব পাৰে। এয়া হল নিৰ্বাচনী ৰাজনীতি। মাত্ৰ সমাজ এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি মাত্ৰ বাছি বাছি যদি উচ্ছেদ কৰা গৈছে, তেতিয়া সেয়া হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতি। আজি আমি জাতি বচাব লাগিব। কমপ্লেক্সত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত এনেদৰে কংগ্ৰেছৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। কেইবাগৰাকীও জ্যেষ্ঠ নেতাই যোগদান কৰিছে কংগ্ৰেছত। বিজেপিৰ ৰাজ্যিক মজদুৰ মৰ্চাৰ প্ৰাক্তন উপসভাপতি তথা কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্ত তেখেতে যোগদান কৰিছে, কাৰণ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ সৈতে একেলগে বিজেপি ত্যাগ কৰিছিল এইগৰাকী নেতাই।